যোৱাকালি গধূলি 8 বজাত জান্নাতুন খাতুনে তাৰ দেউতাকৰ ঘৰত যোৱা কথা কৈ সৰু ল'ৰাজনক লগত লৈছে। সৰু ল'ৰাজনৰ বয়স হৈছে 12। লৈ কিনে ঘৰলৈকে গৈ তাক খুনীয়া ভিতৰত এৰি থৈ অজিত ৰায় নামৰ এজন ল'ৰাৰ লগত পলাই যায়। আৰু তাকে আমি তাৰ হাৰাছমেণ্ট আমি আজি বিচাৰি নোপোৱাত তাৰ মাকৰ ঘৰৰ পৰা আহি আজি মইনুল হকক ধমকি দিয়াতে তেতিয়া আমি আহি আইনৰ আশ্ৰয় লওঁ। আৰু অজিত ৰায় আগৰে পৰা এই মাইকীজনীৰ লগত লেটি পেটি আছিল। গাঁৱৰ ৰাইজে সকলোৱে ক'ব আৰু সকলোৱে সাক্ষী দিব। সেই ক্ষেত্ৰত আমি আজি আহি আগমনী থানাত উপস্থিত হৈছোঁ ভাৰপ্ৰাপ্ত মহোদয়ৰ কাছত, যাতে ভাৰপ্ৰাপ্ত মহোদয়ে এইখিনি আমাৰ তদন্ত কৰি সুবিচাৰ লয় তাকে কামনা কৰিলোঁ। ছোৱালীজনীৰ ঘৰ বৰবাৰী অৰ্থাৎ চাবুচাবাৰী প্ৰথম খণ্ড। বিয়া হৈছে ভামনডাঙা প্ৰথম খণ্ডত। ল'ৰাজনৰ নাম মইনুল হক। পলাই যোৱা ল'ৰাজনৰ নাম অজিত ৰায়। তাৰ ঘৰ ভামনডাঙা পাৰডোৱান। তাৰ দেউতাকৰ নাম বাবুৰাম ৰায়। ঘটনা কালি ৰাতি 8 বজাত গধূলি। ইয়াৰ অজিত ৰায় বিয়া কৰাই নাই। আৰু ছোৱালীজনীৰ দুটাই ল'ৰা। ডাঙৰ ল'ৰাটোৰ 17 বছৰ বয়স, সৰুটোৰ 12 বছৰ। এৰি থৈ পলাইছে। এইটো বহুত দিনৰ পৰা সিহঁতৰ চলি আছিল। মানুহ আৰু এইটো তেনেকুৱা হেৰি কৰা নাই যে ই হিন্দু ই মুছলমান কেনেকৈ হ'ব। পিছত কিছুমানে যদিও জানে কোৱা নাই। লাষ্টত কালি সিহঁতে দুয়োটাই পলাই গুচি গ'ল ল'ৰাটোক এৰি থৈ। পিছত আমি মইনুলকে আহি কিনে আজি আগমনী থানাত এখন এজাহাৰ দিলে। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।